খাদ্য গ্ৰহণ কৰাৰ অকমান পিছতে যদি আপোনাৰ পেটটো ফুলি ধৰিছে, হেঁচা মাৰি ধৰিছে, পেটত গেছ জমা হৈছে, আপুনি এটা আনইজি ফিল কৰিছে, অকমান বিষু অনুভৱ কৰিছে, তেতিয়া হয়তো আপুনি ব্লটিং বা প্লেটলেটছ নামৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছে। এই পেট ফুলি ধৰা সমস্যাটো যেতিয়া আপোনাৰ হ'ব, তেতিয়া এনেকুৱা লাগিব যেন আপোনাৰ পেটৰ ভিতৰত অজস্ৰ গেছ জমা হৈছে। আপোনাৰ সঘনাই উগাৰ আহিব ধৰিব, বায়ু তলেৰে ওলাই যাব ধৰিব, আপোনাৰ পেটৰ ভিতৰত কিছুমান অস্বাভাৱিক শব্দ হ'ব ধৰিব, পেটটো অকমান ডাঙৰ হৈ যাব। এই অৱস্থাত হয়তো আপুনি খুব চিন্তিত হ'ব, কি কৰিম কি নকৰিম এনেকুৱা লাগিব। তাৰ মাজত আমাৰ বহুতে হয়তো ফাৰ্মাচীলৈ গৈ গেছৰ ঔষধ কিনি আনিব, কিন্তু দেখা পোৱা যায় যে এই গেছৰ ঔষধ বিলাকৰ পৰা বিশেষ লাভ নহয়। গতিকে এই অৱস্থাত আপুনি যধে মধে গেছৰ ঔষধবোৰ খোৱাতকৈ আপোনাৰ বাবে এইটোৱে গুৰুত্বপূৰ্ণ হ'ব যে আপুনি কি কাৰণত এই সমস্যাটো হৈছে তাক নিৰ্ণয় কৰি তাৰ সমাধানৰ যত্ন কৰা। সাধাৰণতে দেখা যায় যে গেছৰ সমস্যাটো প্ৰায়ভাগ লোকৰে থাকে, কিন্তু ই যেতিয়া প্ৰায়ে দেখা দিয়া যায়, ই নিশ্চিতভাৱে এক চিন্তাৰ কাৰণ হৈ দেখা দিয়ে। গতিকে তাক কেতিয়াও সহজভাৱে লোৱাটো উচিত নহব, কাৰণ এই সমস্যাৰ অন্তৰালত কোনো জটিল সমস্যা থাকিব পাৰে। ই কিছুমান জটিল সমস্যাৰো কাৰণ হৈ দেখা দিব পাৰে, যেনেকুৱা চেলিক নামৰ এটা অটোইমিউন ডিছঅৰ্ডাৰ, আলচাৰেটিভ কলাইটিছ, ক্ৰোনছ ডিজিজ, ডাইভাৰ্টিকুলিছ। গতিকে এই সমস্যাটোক মুঠেও ওলাই কৰাটো উচিত নহব। এতিয়া আহকচোন এই সমস্যাটো কিয় হয় তাৰ বিষয়ে কিছু আলোচনা কৰো। আপোনাৰ যদি পেটটো ফুলি ধৰিছে, এই সমস্যাটো মূলতঃ দুই ধৰণে হয়। প্ৰথম, যেতিয়া বাহিৰৰ পৰা গেছ আমাৰ মুখেৰে ভিতৰলৈ সোমাই যায়, যাক আমি ছয়ালুইড গেছ বুলি কওঁ। আৰু দ্বিতীয়টো হৈছে পেটৰ ভিতৰত যেতিয়া নিজে নিজে এই গেছবোৰ জমা হ'ব ধৰে, যাক আমি ফাৰ্মেণ্টেশ্যন বুলি কওঁ। মূলতঃ দুই ধৰণৰ গেছ পেটত জমা হয়, এটা হৈছে হাইড্ৰজেন আৰু আনটো হৈছে মিথেন। এতিয়া আহকচোন এই পেট ফুলি ধৰাৰ 5টা কাৰকৰ বিষয়ে আমি আলোচনা কৰাৰ লগে লগে তাক আমি কিদৰে ঠিক কৰিব পাৰো এই বিষয়ে আলোচনা কৰো। প্ৰথম কাৰণ, যিটো কাৰণত এই পেট ফুলি ধৰে, সেই কাৰণটো হৈছে গাট ইমবেলেঞ্চ, যাক আমি ডিছবায়চিছ বুলি কওঁ। আমাৰ ইণ্টেষ্টাইনৰ ভিতৰত দুই ধৰণৰ বেক্টেৰিয়া থাকে, এবিধ গুড আৰু এবিধ বেড। গুড বেক্টেৰিয়াবোৰ যেতিয়া কমি আহিব, তেতিয়া বেড বেক্টেৰিয়াবোৰ লাহে লাহে বাঢ়ি আহিব, আৰু তেতিয়া পেটৰ ভিতৰত গেছ জমা হোৱা আৰম্ভ হ'ব, আৰু তাৰ লগে লগে পেটটো ফুলি ধৰিব। বেড বেক্টেৰিয়াবোৰ বৃদ্ধি পোৱাৰ মূল কাৰণটো হৈছে এনেকুৱা কিছুমান খাদ্য যিবোৰ সহজে হজম নহয়। তাৰ ভিতৰত এনেকুৱা কিছুমান খাদ্য আছে, যেনে ধৰক ফাষ্ট ফুড, ৰিফাইন কাৰ্ব, বেকাৰী আইটেম, কাৰ্বনেটেড ড্ৰিংকছ, এলকহল। তাৰ উপৰিও কিছুমান ফ্ৰুটছ আৰু ভেজিটেবল হজম হওঁতে কেতিয়াবা সমস্যাৰ সৃষ্টি হয়। তাৰ ভিতৰত আছে বিন, মূলা, কবি, মাহ, আনহাতে কিছুমান ঔষধ যেনেকৈ এণ্টিবায়টিক, পেইন কিলাৰ, আনকি গেছৰ কিছুমান ঔষধৰ পৰাও গেছৰ সমস্যা হ'ব পাৰে। যেতিয়া আমাৰ গাট ইমবেলেঞ্চ হ'ব, তাৰ পৰা মূলতঃ দুই ধৰণৰ সমস্যা দেখা দিব পাৰে। প্ৰথমটো হৈছে IBS, যাৰ ফুল ফৰ্মটো হৈছে ইৰিটেবল বাৱেল চিনড্ৰম, আৰু দ্বিতীয়টো হৈছে চিবু, যাৰ ফুল ফৰ্ম হৈছে স্মল ইণ্টেষ্টাইন বেক্টেৰিয়েল অভাৰগ্ৰোথ। IBS হলে কি হ'ব, আপোনাৰ পেটত গেছ জমা হোৱাৰ উপৰিও খামুচি ধৰা বিষ এটা মাজে সময়ে হৈ থাকিব। এই অৱস্থাত আপোনাৰ কি হ'ব, কেতিয়াবা পায়খানাটো ঢিলা হ'ব, কেতিয়াবা টান হ'ব। এই পায়খানাৰ লগত কেতিয়াবা আপোনাৰ নিৰ্গোৱাটো যাব পাৰে। এই অৱস্থাত আপুনি গুড বেক্টেৰিয়াৰ সংখ্যাটো বঢ়াবলৈ প্ৰ'বায়টিক গ্ৰহণ কৰক। লগতে এনজাইটি আৰু ষ্ট্ৰেছৰ বাবে যদি IBS সমস্যাটো বাঢ়ি গৈছে, তাকো আপুনি এড্ৰেছ কৰক। আন এটা কণ্ডিশ্যন হৈছে চিবু, অৰ্থাৎ স্মল ইণ্টেষ্টাইন বেক্টেৰিয়েল অভাৰগ্ৰোথ। এই কণ্ডিশ্যনটো কেতিয়া হ'ব, যেতিয়া লাৰ্জ ইণ্টেষ্টাইনৰ পৰা বেড বেক্টেৰিয়াবিলাক স্মল ইণ্টেষ্টাইনলৈকে উঠি আহিব। এই চিবু নামৰ সমস্যাটো কিদৰে গম পাম? যেতিয়া আপোনাৰ চিবু ৰোগটো হ'ব, তেতিয়া আপুনি কিবা খোৱাৰ লগে লগে পেটত গেছ জমা হ'ব আৰু পেটটো ফুলি ধৰিব। এই অৱস্থাত আপুনি খোৱা খাদ্য খানা অকমান কমাই আনক। বিশেষকৈ ফাইবাৰ থকা ভেজিটেবল কিছুদিনলৈ কমাই দিব লাগে, কাৰণ ফাইবাৰ যেতিয়া বাঢ়ি যাব, তেতিয়া ই গেছৰ সমস্যাটো বঢ়াহে দিব। তাৰ লগত আপুনি অকমান ইণ্টাৰমিডিয়েট ফাষ্টিঙো কৰিব পাৰে, কাৰণ যেতিয়া আমি ফাষ্টিং কৰিম, তেতিয়া স্মল ইণ্টেষ্টাইনত থকা এই বেড বেক্টেৰিয়াবোৰ লাহে লাহে কমি আহিব। পেট ফুলি ধৰাৰ দ্বিতীয় কাৰণটো হৈছে এক্সেচিভ আৰু হেবিচুৱেলিটি, অৰ্থাৎ আমি যদি অভোগ অৱস্থাত খাদ্য গ্ৰহণ কৰোঁ, তাৰ লগতে আমি হজম কৰিব পৰা কেপাচিটিতকৈ যদি আমি বেছিকৈ খাদ্য গ্ৰহণ কৰোঁ, তেতিয়া আপোনাৰ হজম কৰা শক্তিটো কমি যাব। এই এক্সেচিভ ইটিংটো যদি আপুনি বাধা দিব খোজে, তেন্তে আপুনি এটা কাম কৰক, আপুনি যেতিয়া খাব, খোৱা বস্তুবিলাক ভালদৰে চোবাই খাব, যাতে আপোনাৰ আধা আধি ডাইজেশ্যনটো মুখৰ ভিতৰতে হৈ যায়। তাৰ লগত আপুনি এটা অভ্যাস সম্পূৰ্ণৰূপে ত্যাগ কৰিব, সেইটো হৈছে স্নেকিং, অৰ্থাৎ সঘনাই কিবা কিবি খাই থকা এটা অভ্যাস। যেতিয়া আপুনি ফ্ৰিকুৱেণ্টলি স্নেকিং কৰিব, তেতিয়া আমাৰ খাদ্য বস্তু ভালদৰে হজম নহ'ব আৰু পেটত তেতিয়া সহজে গেছ সৃষ্টি হ'ব।
এই পেট ফুলি ধৰাৰ তৃতীয় কাৰণটো হৈছে গেছ প্ৰডিউচিং ফুডছ, অৰ্থাৎ কিছুমান খাদ্য আমাক সহজে গেছৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে কিছুমান দাইল, মটৰ মাহ, ৰাজমাহ, লোবিয়া, আনকি বন্ধাকবি, ফুলকবি, মূলা, গাজৰ, কেঁচা চালাড আদিও আমাৰ গেছ সৃষ্টি কৰিব পাৰে। এই খাদ্য বস্তুবিলাকত যথেষ্ট পৰিমাণৰ ভিটামিন থাকে, গতিকে আমি সদায়ৰ বাবে এই খাদ্য বস্তুবিলাক ত্যাগ কৰাৰ প্ৰয়োজন নাই। মাত্ৰ কেইদিনমানৰ কাৰণে যেতিয়ালৈকে এই সমস্যাটো ভাল নহয় তেতিয়ালৈকে আপুনি সযতনে এই খাদ্য বস্তুবিলাক পৰিহাৰ কৰক। পেট ফুলি ধৰাৰ চতুৰ্থ কাৰণটো হৈছে চেলুইড গেছ। কিছুমান পানীয় যেনেকুৱা আপোনাৰ কাৰ্বনেটেড ড্ৰিংকছ, যেনে আপোনাৰ কোল্ড ড্ৰিংকছ কিছুমান, এইবিলাক ল'লে পেটৰ ভিতৰত অত্যাধিক CO2 গেছ সোমাই যায় আৰু লগে লগে পেটটো ফুলি ধৰে। তাৰ উপৰি আপুনি যদি চুইং গামছ, ট্ৰফি আদি বেছিকৈ চোবাই থাকে তেনেহলেও গেছ ভিতৰলৈকে সোমাই যাব পাৰে। গতিকে এই বস্তুবিলাক আপুনি বাদ দিয়ক। তাৰ লগত আপুনি এটা কাম মুঠেও কৰিব নালাগে, সেয়া হৈছে আপুনি খোৱাৰ সময়ত কথা পাতি থকা। যেতিয়া আপুনি খোৱাৰ সময়ত কথা পাতি থাকিব তেতিয়া আপোনাৰ পেটৰ ভিতৰত অত্যাধিক গেছ সোমাই যাব আৰু আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব। এই পেট ফুলি ধৰাৰ পঞ্চমটো কাৰণ হৈছে কিছুমান ফুড ইনটলাৰেঞ্চ। কিছুমান এনেকুৱা খাদ্য আছে যিবোৰ আমাৰ মাজত বহুতে সহজে হজম কৰিব নোৱাৰে। তাৰ উৎকৃষ্ট উদাহৰণ হৈছে কিছুমান ডায়েৰী প্ৰডাক্টছ। আমাৰ মাজত বহুতৰে ইণ্টেষ্টাইনত লেক্টেজ নামৰ এনজাইমবিধ নাথাকে বা কমকে থাকে, যাৰ বাবে এই ডায়েৰী প্ৰডাক্টছত থকা লেক্টোজ নামৰ কাৰ্বহাইড্ৰেটটো ভালদৰে হজম কৰিব নোৱাৰে আৰু যাৰ বাবে এই পেট ফুলা, গেছ সৃষ্টি হোৱা আদি সমস্যা দেখা দিয়ে। তাৰ লগে লগে বৰ্তমান সময়ত অন্য এবিধ জটিল সমস্যাও দেখা দিছে, সেইটো হৈছে গ্লুটেন ইনটলাৰেঞ্চ, য'ত কি হয় গেহু, বাৰ্লি, ৰাই আদিত থকা গ্লুটেন নামৰ প্ৰটিনবিধ আমাৰ মাজত বহুতে সহজে পাচন কৰিব নোৱাৰে আৰু এইবিলাক গ্ৰহণ কৰিলে আপোনাৰ পেট ফুলি ধৰা, গেছ সৃষ্টি হোৱা আদি ৰোগ বৃদ্ধি কৰিব। পেট ফুলি ধৰা আৰু গেছ জমা হোৱাত সুন্দৰ চিকিৎসা আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰত উপলব্ধ আছে। আপুনি যদি এই উল্লেখ কৰা সাৱধানখিনি গ্ৰহণ কৰাৰ পিছতো আপোনাৰ সমস্যাটো সম্পূৰ্ণকৈ নিৰাময় হোৱা নাই, তেন্তে আপুনি আয়ুৰ্বেদ চিকিৎসা নিশ্চিতভাৱে গ্ৰহণ কৰক। মই কেইবিধমান আয়ুৰ্বেদ ঔষধি দ্ৰব্যৰ নামটো কবলৈ বিচাৰিম। প্ৰথমটো হৈছে অজৱাইন চূৰ্ণ, দ্বিতীয়টো হৈছে ত্ৰিকটু চূৰ্ণ, তৃতীয়টো হৈছে জিৰকদ্ৰনিষ্ঠ, চতুৰ্থটো হৈছে হিংগাষ্টক চূৰ্ণ, পঞ্চমটো হৈছে লৱণ ভাস্কৰ চূৰ্ণ, ষষ্ঠটো হৈছে মহাশংখপতি, সপ্তমটো হৈছে চিত্ৰকাদিবতী, অষ্টমটো হৈছে অবিপত্তিকৰ চূৰ্ণ, নৱমটো হৈছে পঞ্চাৰিষ্ট আৰু দশমটো হৈছে দ্ৰাক্ষাস। এই ঔষধবোৰ কোনো অভিজ্ঞ আয়ুৰ্বেদ চিকিৎসকৰ প্ৰত্যক্ষ তত্ত্বাৱধানত লয়, তেতিয়া আপুনি বেছিকৈ ভাল ফলাফল লাভ কৰিব। প্ৰিয় বন্ধুসকল, আমি সঘনাই ব্যৱহাৰ কৰা গেছৰ ঔষধবোৰৰ পৰা কেতিয়াবা কিন্তু গেছৰ সমস্যাৰ সৃষ্টি হয়। এই বিষয়ে এটা ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। এবাৰ যদি ভিডিঅ'টো চাই লয় তেনেহলে এই গেছৰ ঔষধবোৰে কিদৰে আমাৰ পেট ফুলি ধৰা বা গেছৰ সমস্যাৰ সৃষ্টি কৰে সেই বিষয়ে আপুনি এটা ধাৰণা কৰিব পাৰিব। আমি আহি এই ভিডিঅ'টোৰ শেষ পৰ্যায়ত উপনীত হলো। এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।